নমস্কাৰ বন্ধুসকল, মই হাতীম আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি। আজি মই পটল উঠাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মোৰ আজিৰ পটলৰ শিপা পঠিয়াব লাগে হেৰিলৈ, সাপেখাতি বুলি কয়, চৰাইদেউ ডিষ্ট্ৰিক্ট। তো চৰাইদেউ ডিষ্ট্ৰিক্ট এই সাপেখাতিলৈ আজি মোৰ ডেলিভাৰী আছে, বাবুলদালৈ পঠিয়াম। তো কথা হ'ল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে হাইব্ৰিড জাতৰ, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দি থৈছোঁ, আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি লৈ আপোনালোকে ফোন মাৰিব। তো বাবুলদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি 10-11জন মানুহে আমি পটল উঠালোঁ। আমি ৰাতিপুৱা একদম পূৰা মৰ্ণিঙতে আহি যাওঁ। এতিয়া আমি পটলবিলাক বাছনি কৰি আছোঁ। একদম সৰু পটলবিলাক আমি এক্সট্ৰা কৰি থ'ম আৰু ডাঙৰবিলাক আমি বস্তাত ভৰাম। তো খৰাং বেছিকৈ মাৰি দিয়াৰ ফলত এতিয়া আমি খেতিত পানী দিবৰ কাৰণে প্ৰস্তুতি ল'ম, জলসিঞ্চন কৰিম। তো গছৰ যিটো ধৰণ চেহেৰা বহুত ভালেই আছে। তো কথা হ'ল কি, আমি এই পটলৰ খেতি যে কৰোঁ, আমি শিপাবিলাক যে লগাম, শিপাবিলাক লগাব লাগিব আমি মতা আৰু মাইকী উভয়ে লগাব লাগিব। কেৱল যে আপোনালোকে মাইকী শিপা লগাই দিব, 3 ফুট ডিষ্টেঞ্চ ৰাখি ৰাখি লগাব। ইয়াৰ মাজে মাজে মতা শিপাবিলাকো আপোনালোকে দিব লাগিব। যদি আপোনালোকে অকলশৰীয়াকৈ কেৱল মাইকী শিপাবিলাক লগায়, তেনেহ'লে কিন্তু আপোনালোকৰ খেতিটো ফলন নহ'ব। তো সেইকাৰণে আপোনালোকক কৈ থাকোঁ, আপোনালোকে যদি কৰে এই হাইব্ৰিড জাতৰ পটলৰ খেতি কৰক। আজিকালি লোকেল পটল যিটো আছে সেইটো খেতিত কোনো ধৰণৰ লাভালাভ নাই। তো মই আজিও গোটেইখিনি খেতি একেদিনে আমি উঠাই শেষ কৰিব নোৱাৰোঁ। গোটেই খেতি যদি এদিনতে শেষ কৰিব পাৰিলোঁ হয়, বহুত মানুহৰ প্ৰয়োজন হ'ব, মোটামুটি 20-15জন মানুহৰ প্ৰয়োজন হ'ব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে অন্তত আমাৰ দাদা বাইদেউসকল এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো মই যে আপোনালোকৰ কাৰণে পঠিয়াই দিম, মই আপোনালোকক দেখুৱাই দিছোঁ কোনবিলাক শিপা আপোনালোকে পাব। আপোনালোকে চাব পাৰিছে এই শিপাবিলাক মাটিত একদম পুৰা দমে লাগি পৰিছে। মই এইবিলাক উঠাব লাগিব, উঠাই কিনে আপোনালোকৰ কাৰণে পঠিয়াই দিম। তো বাবুলদাৰ কাৰণে মই আজি পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো আজি সন্ধিয়াৰ মুহূৰ্তত মই কাউণ্টাৰত গৈ দি থৈ আহিম কাৰ্টুনত ভৰাই। তো আপোনালোকেও এনেকুৱা ধৰণে লগাব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট দিব, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 5 ফুট দিব পাৰিব। যদি আপোনালোকৰ মাটিৰ গুণাগুণ ভাল আছে, তেনেহ'লে আপোনালোকে 4-5 ফুট দিব পাৰিব শাৰীৰ পৰা শাৰীৰ দূৰত্ব। আৰু যদি মাটিৰ গুণাগুণ সিমান ভাল নহয়, তেনেহ'লে আপোনালোকে 3 ফুট বাই 3 ফুট বা 3 ফুট বাই 3 ফুট আপোনালোকেও লগাই দিব পাৰিব। তো কথা হ'ল, শিপাবিলাক লগোৱাৰ ধৰণটোৰ কাৰণে মই আপোনালোকক পিছলৈ ভিডিঅ' এটা দি পঠিয়াম। একদম পূৰা গৰম পৰিছে, ৰ'দ বেছি হোৱাৰ কাৰণে গছৰ যিটো ৰস কমি গৈছে, সেইকাৰণে আজি মই পানী দিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই আপোনালোকে পাই থাকে, তাৰে কামনা কৰোঁ। আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি কৰিছে, আপোনালোকৰ যদি দানা ঔষধৰ কিবা প্ৰয়োজন হৈছে, মই আপোনালোকক যোগান ধৰিম। আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই। হাইব্ৰিড পটল কিন্তু 1 বিঘা মাটি যদি আপোনালোকে একদম পূৰা যতনেৰে কৰিব পাৰে, 10-ৰ পৰা 12 কুইণ্টেল পটল আপোনালোকে সপ্তাহত বিকিব পাৰিব। যথেষ্ট পৰিমাণে ফলন দিয়ে। তো
মই এটা কথাই ভাবোঁ কি আপোনালোকে অযথা সময় নষ্ট নকৰিব। যদিও আপোনালোকে শিক্ষিত নিবনুৱা হৈ আপোনালোকে ঘৰত আছে, আপোনালোকে সময়ৰ কাম সময়ত কৰক, খেতি বাতিৰ ওপৰত মনোযোগী হওক, মই তাকে কামনা কৰোঁ। এই চাওক, এই শিপাবিলাক যে আপোনালোকে চাই আছে, এই চাব পাৰিছে, এই একদম পুৰা শকত শিপাবিলাক, ইয়াৰ পৰা মই উঠাই কিনে আপোনালোকৰ কাৰণে পঠিয়াই দিম। বৰ্তমান কিন্তু লগোৱাৰ সময় হৈ গৈছে, আপোনালোকে দেৰি নকৰিব, ততাতৈ কৰক। তো যোৱা বছৰ মই ধেমাজি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, বকৌ, মাজুলী, ইফালে ডিমা হাছাও, বাক্সা, বৰপেটা, তাৰপিছত বঙাইগাঁও, কোকৰাঝাৰ, সব ঠাইতে মই পঠিয়াই আছোঁ। যোৱা বছৰো দিছিলোঁ, এই বছৰতো মই আৰম্ভ কৰিছোঁ। তো আপোনালোকে এটা কথাই কওঁ, দেৰি নকৰিব। আপোনালোকেও মোৰ দৰে আপোনালোকে অলপ কষ্ট কৰক, কষ্টৰ ফলতে আপোনালোকেও যাতে ভাল এটা উপাৰ্জন কৰিব পাৰে, মই তাৰে কামনা কৰোঁ। তো মই আৰু বেছি আলোচনা নকৰোঁ, মই মাৰ্কেটলৈ গুচি যাম। আজি মই বেচিমাৰি খাৰুপেটীয়া মাৰ্কেটলৈ লৈ গৈ আছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক, আপোনালোকেও যথেষ্ট টকা উপাৰ্জন কৰক, আপোনালোকেও এনেকুৱা ধৰণৰ ভাল উপাৰ্জনৰ ৰাস্তা আপোনালোকে নিজে বিচাৰি লওক, তাৰে কামনা কৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই দিম, মাইকী যিটো পটলৰ গছ আছে নহয়, মাইকী পটলৰ আগবিলাকত এই এনেকুৱা ধৰণৰ এই চাওক পটল দেখা পাব আপোনালোকে, সৰু সৰু এয়া চাব পাৰিছে। আৰু যিটো মতা গছ, মই আপোনালোকক এটা মতা গছ দেখুৱাই দিছোঁ। মতা গছত কিন্তু পটল নধৰে, কেৱল ফুলহে দেখা পাব। এইটো মতা গছ, এইটো হ'ল মতা গছৰ ফুল, ইয়াত কিন্তু পটল নাই, চাব পাৰিছে, ইয়াত কোনো পটল নাই। এই মতা গছ, এই মাইকী গছৰ ওপৰেদি মতা গছটো একদম পুৰা দমে দৌৰি যাব দিব লাগিব। আৰু এই খেতি কৰিবৰ কাৰণে আপোনালোকে খেতিত যথেষ্ট পৰিমাণে গোবৰ দিব লাগিব। আপোনালোকে যদি খেতিত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিব পাৰে, তো আপোনালোকে খেতিৰ পৰা ভাল টকা উপাৰ্জন কৰিব পাৰিব, যথেষ্ট ফলন আপোনালোকক খেতিয়ে দিব। তো এই পদ্ধতিমতে যদি আপোনালোকে কৰিব পাৰে, চাব পাৰিছে ন, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে পটল আছে। মই আজি উঠালোঁ, এতিয়া অলপ সাৰ চাৰ দি দিম, ৰাসায়নিক সাৰ দি দিম, দানা চানা দি দিম। আকৌ অহা সপ্তাহত আকৌ উঠাম। সপ্তাহত মোটামুটি আছেই, চাওক ইফাল ইয়াৰ পৰা উঠোৱা হৈছে, কিন্তু পটল হৈ গ'ল, চাব পাৰিছে ন। এই ইয়াত এটা আছে, ইয়াত এটা আছে। আৰু পটল ধৰণটো চাইছে না, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ। তো বন্ধুসকল, আপোনালোকেও খেতি কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। আৰু আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।